নগাঁও জিলাৰ চলচলিত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰী অশোক সিংহালে গোৱালপাৰাত মুছলমান লোকসকলৰ বিৰুদ্ধে কৰা বিৰূপ মন্তব্যত মন্ত্ৰীগৰাকীৰ প্ৰতিকৃতি দাহ কৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে মন্ত্ৰীগৰাকীক আঁঠু কাঢ়ি ক্ষমা বিচাৰি দাবী উত্থাপন অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ বিষয়ববীয়াৰ লগতে মন্ত্ৰীগৰাকীক মন্ত্ৰিত্ব পদ ত্যাগ কৰাৰ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট বটদ্ৰা লাইভ We want justice. Justice, justice. We want justice. Justice, justice. BJP high, high. High, high, high. BJP high, high. High, 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 high. সব যে অসমৰ এজন মন্ত্ৰী না আসলে তেখেতক মন্ত্ৰী কলে খুব লাজ লাগে 420 ফটোৱা অপদাৰ্থ মন্ত্ৰী এজন হৈছে অশোক সিংহল এই অশোক সিংহলে কেইদিন পিছে পিছে মুছলমানৰ ওপৰত বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক মন্তব্য কৰি থাকে কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ মন্তব্যৰ পিছতে নীৰৱ হৈ থাকে আৰু আমাৰ সংখ্যালঘু এৰিয়াত গৈ পেলাই মুছলমানৰ ভোট কিছু থাকে গতিকে কওঁ যে মন্ত্ৰী অশোক সিংহল ডাঙৰীয়াই যি ধৰণে মুছলমান বিৰোধী মন্তব্য কৰিছে এই মন্তব্য যদি মন্ত্ৰী অশোক সিংহল ডাঙৰীয়াই যদি উঠাই নলয় আৰু মুছলমানৰ ওপৰত যদি আঁঠু কাঢ়ি ক্ষমা নোখোজে তেনেহ'লে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আজি সমগ্ৰ ৰাজ্যজুৰি পৰাই প্ৰতিবাদ কৰিছোঁ আজি আমি নগাঁৱত এটা বিহাল প্ৰতিবাদ কৰিছোঁ আৰু মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে আমি যি কৰিব লাগে আমি তাকে কৰিম আৰু আমাৰ পৰৱৰ্তী সময়ত যি আমাৰ আন্দোলন হ'ব সমগ্ৰ অসমে নজিৰবিহীন এটা আন্দোলন দেখিব আন্দোলন হ'ব আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই মন্ত্ৰী অশোক সিংহলক গৰু এৰাল দি এৰি দিছে যি মনে খোজে সেইটোকে কৈ থাকে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা স্পষ্ট ভাষাত আমি সকীয়াই দিছোঁ মুছলমানৰ ওপৰত অন্যায় অত্যাচাৰ গালি গালাজ আমি আৰু সহ্য নকৰোঁ পাৰিলে আমি একেবাৰে ভয়াৱহ পৰিৱেশ সৃষ্টি কৰি আন্দোলন কৰিবলৈ আমি চেষ্টা কৰিম যোৱাকালি গোৱালপাৰা এক ৰাজহুৱা সভাত মন্ত্ৰীয়ে অশোক সিংহল ডাঙৰীয়াই আমাৰ মুছলমান সম্প্ৰদায়ৰ বিৰুদ্ধে যি সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰিছে এই মন্তব্যক আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ আৰু ধিক্ষাৰ জনাইছোঁ তেখেতে পূৰ্বেও শোণিতপুৰ জিলাত কোনোবা ঠাইত ৰাজহুৱাভাৱে তেখেতে মুছলমান বিৰোধী তেওঁ মন্তব্য কৰিছে যি মন্তব্যৰ কাৰণে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত ৰাইজে কৰিছিল গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে এনেকুৱা এজন অযোগ্য মন্ত্ৰী যিজন মন্ত্ৰীৰ মুখত সদায় সাম্প্ৰদায়িক মন্তব্য থাকে তেনেকুৱা মন্ত্ৰীক মন্ত্ৰীসভাৰ পৰা বহিষ্কাৰ কৰিব লাগে আৰু অশোক সিংহল ডাঙৰীয়াক আমি সকীয়াই দিছোঁ যে আপুনি হৈছে দুৰ্নীতি পৰায়ণ এজন ব্যক্তি আৰু আপুনি হৈছে বিয়াগম বিভাগৰ এজন মন্ত্ৰী আপোনাৰ এই অসমত NRC ডকুমেণ্ট আছে কি নাই আমাৰ এটা সন্দেহ প্ৰকাশ হৈছে আপুনি বহিৰাজ্যৰ পৰা ইয়াত আহি অসমত দবদবাই আছে গতিকে আপুনি এনেকুৱা অদ্ভুত মন্তব্য কৰি আমাৰ এই অসমৰ শান্তি সম্প্ৰীতি থকা ৰাজ্যখনত অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিবলৈ আমি নকৰিবলৈ আমি সকীয়াই দিছোঁ এইখন অসম যি অসমত বিভিন্ন জাতি জনগোষ্ঠীয়ে বসবাস কৰে যিখন ৰাজ্যত আপোনাৰ শংকৰাজনৰ ৰাজ্য যিখন ৰাজ্যত আমি বিভিন্ন ধৰণৰ জনগোষ্ঠী আমি ইয়াত বসবাস কৰি আছোঁ তেনেকুৱা ৰাজ্যখনত বিশৃংখলা সৃষ্টি কৰিবৰ কাৰণে অশোক সিংহল নামৰ এজন বিদেশী ব্যক্তি ইয়াত আহি বিভিন্ন সময়ত অদ্ভুত মন্তব্য দি পেলাই আমাৰ পৰিৱেশ বিনষ্ট কৰিব বিচাৰিছে গতিকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি পুনৰবাৰ আমি আহ্বান জনাইছোঁ যে আপুনি যদি সঁচা অৰ্থত নিৰপেক্ষ হয় আপুনি যদি ৰাজধৰ্ম পালন কৰিছে তেনেকুৱা এনেকুৱা অমানৱীয়হীন এজন ব্যক্তি যিজন ব্যক্তিৰ মুখত সদায় সাম্প্ৰদায়িক তেনেকুৱা ব্যক্তি আপুনি অনতিপলমে বহিষ্কাৰ কৰাৰ পদক্ষেপ অন্যথা আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে আজি ৰাজ্যজুৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ অনাগত দিনত আমি ইয়াতকৈ ভয়াৱহ প্ৰতিবাদ সাব্যস্ত কৰিম আৰু মন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ আপুনি অনতিপলমে সমগ্ৰ সংখ্যালঘু মুছলমানৰ সন্মুখত ক্ষমা খোজক অন্যথা ৰাইজতো ক্ষমা নকৰে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদ বিভিন্ন জাতীয় দল সংগঠনে আমি মন্ত্ৰী ডাঙৰীয়াৰ বিৰুদ্ধে আমি যি প্ৰকাৰে হওক আৰু যেনেকৈ তেওঁক ক্ষমা খুজিব পৰা ৰাস্তা আছে এই ৰাস্তাত আমি যাম আইনীগত ব্যৱস্থা কৰিবলৈ আমি বাধ্য হ'ম তথাপিও আমিতো অসমীয়া আমি বোবা নহয় আমি মুছলমান হ'ব পাৰোঁ আমি বোবা নহয় যে মন্ত্ৰীসকলে যি ক'ব আমি মুখ পাতি বহি থাকিম আমি দুৰ্বল নহয় আমি মূৰ্খও নহয় গতিকে এনেকুৱা বোবাৰ দৰে আমি হেৰি নকৰিম যে তেওঁলোকে আমাক বিভিন্ন সময়ত বিভিন্ন মন্তব্য কৰিব আৰু আমি মুখ পাতি বহি থাকিম মন্ত্ৰী মহোদয়ক আমি সকীয়াই দিছোঁ যে আপুনি 24 ঘণ্টাৰ ভিতৰত ক্ষমা খোজক অন্যথা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ভয়াৱহ আন্দোলনৰ সন্মুখীন আপুনি হ'ব